আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰ বলবৎ হৈছিল। কেতিয়া অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিলে? আনচাৰ এটো শুদ্ধ হ'ব 1979 চনত। 1979 চনত অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে বলবৎ কৰা হৈছিলে। সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি কিমান চনত লাভ কৰিছিলে? আনচাৰ কোনটো শুদ্ধ হ'ব? আনচাৰ বিটো শুদ্ধ হ'ব 2000 চনত। সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিলে 2000 চনত। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি হয়? ABCD কোনটো শুদ্ধ হ'ব? আনচাৰ ডিটো শুদ্ধ হ'ব ভাইটি। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম হৈছে ভাইটি। আনচাৰ ডি শুদ্ধ হ'ব। দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া। দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিলে? আনচাৰ কোনটো শুদ্ধ হ'ব? আনচাৰ বিটো শুদ্ধ হ'ব ডক্টৰ ভূপেন হাজৰিকা। দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা। অসমৰ বৃহত্তম জিলাখনৰ নাম। অসমৰ বৃহত্তম জিলা কোনখন হয়? কামৰূপ, ডিব্ৰুগড়, বৰপেটা, কাৰ্বি আংলং কোনখন হয়? আনচাৰ ডিটো শুদ্ধ হ'ব কাৰ্বি আংলং। অসমৰ বৃহত্তম জিলাখন হৈছে কাৰ্বি আংলং জিলা। অসমৰ কোনখন জিলাক কাৰ্বনমুক্ত হিচাপে ঘোষণা কৰা হৈছিলে? অসমৰ কোনখন জিলাক কাৰ্বনমুক্ত হিচাপে ঘোষণা কৰা হৈছিলে? ইম্পৰ্টেণ্ট হয় কোনখন জিলাক কৰিছিলে? ইজি অ'। আনচাৰ চিটো শুদ্ধ হ'ব মাজুলী জিলাক। অসমৰ মাজুলী জিলাক কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিলে। ইজি প্ৰশ্ন, সকলোৱে পাৰিব। অসমৰ কোনজন ব্যক্তিক সিংহ পুৰুষ বুলি জনাজাত? সিংহ পুৰুষ উপাধি কোনজনক দিয়া হৈছে? ইম্পৰ্টেণ্ট হয়। আনচাৰ ডিটো শুদ্ধ হ'ব ৰাধা গোবিন্দ বৰুৱা। অসমৰ ৰাধা গোবিন্দ বৰুৱাক সিংহৰ পুৰুষ উপাধিৰে জনাজাত। ৰামায়ণ মহাকাব্যৰ প্ৰথম অসমীয়ালৈ অনুবাদ কৰোঁতা। ৰামায়ণ মহাকাব্যৰ প্ৰথম অসমীয়ালৈ কোনে অনুবাদ কৰিছিলে? যোৱাবাৰ অহা প্ৰশ্ন ADRE গেট 4ত। আনচাৰ বিটো শুদ্ধ হ'ব মাধৱ কন্দলীয়ে। ৰামায়ণ মহাকাব্য মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিলে। অসম দিৱস পালন কৰা হয়। অসম দিৱস কোন তাৰিখে পালন কৰা হয়? সকলোৱে জানে কোন তাৰিখে পালন কৰা হয়। আনচাৰ এটো শুদ্ধ হ'ব 2 ডিচেম্বৰ। 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয়। ইজি প্ৰশ্ন, সকলোৱে পাৰিব। কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিলে? কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰিছিলে? কোন চনত? ইজি প্ৰশ্ন, সকলোৱে পাৰিব। 1973 চনত। 1973 চনত স্থানান্তৰ কৰিছিল গুৱাহাটীলৈ। জ্ঞানপীঠ বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী। জ্ঞানপীঠ বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া সাহিত্যিক, যোৱাবাৰ অহা প্ৰশ্ন গেট 4ত। আনচাৰ বি শুদ্ধ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা লাভ কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছিলে কমেণ্ট কৰি জনাব। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কিতাপখন। কোনখন অসমীয়া কিতাপে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে প্ৰথম? আনচাৰ চিটো শুদ্ধ হ'ব বনফুল। বনফুলে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে প্ৰথম। হালধীয়া চৰায়ে বাওধান খায় চলচ্চিত্ৰখনৰ পৰিচালক। হালধীয়া চৰায়ে বাওধান খায় চলচ্চিত্ৰখনৰ পৰিচালকগৰাকী কোন? আনচাৰ বি শুদ্ধ হ'ব জাহ্নু বৰুৱা। জাহ্নু বৰুৱাই হালধীয়া চৰায়ে বাওধান খায় চলচ্চিত্ৰখন পৰিচালনা কৰিছিল। স্বৰ্ণকমল বঁটা বিজয়ী প্ৰথম অসমীয়া চলচ্চিত্ৰ। জাহ্নু বৰুৱাৰ পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰখন। জাহ্নু বৰুৱাই কোনখন চলচ্চিত্ৰ প্ৰথম পৰিচালনা কৰিছিলে? আনচাৰ চিটো শুদ্ধ হ'ব অপৰূপা। জাহ্নু বৰুৱাই অপৰূপা চলচ্চিত্ৰখন পৰিচালনা কৰিছিলে প্ৰথম। সংগীত নাটক একাডেমী বঁটা লাভ কৰোঁতা প্ৰথমগৰাকী অসমীয়া মহিলা। প্ৰথমগৰাকী অসমীয়া মহিলা কোন? আনচাৰ ডিটো শুদ্ধ হ'ব প্ৰতিমা পাণ্ডে বৰুৱাই সংগীত নাটক একাডেমী বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া মহিলা।
অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ যোৱাবাৰ অহা প্ৰশ্ন হয় অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোনখন আনসাৰ এটো হ'ব নটৰাজ থিয়েটাৰ অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখন হৈছে নটৰাজ থিয়েটাৰ পানীদিহিং পক্ষী অভয়াৰণ্য অৱস্থিত পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত আনসাৰ বিটো শুদ্ধ হ'ব শিৱসাগৰ জিলাত পানীদিহিং পক্ষী অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত সোণালী বান্দৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যত পোৱা যায় সোণালী বান্দৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যত পোৱা যায় বিলুপ্তপ্ৰায়ী প্ৰাণী হয় সোণালী বান্দৰ আনসাৰ এ শুদ্ধ হ'ব চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যত সোণালী বান্দৰ পোৱা যায় অসমৰ ক'ত প্ৰথমখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল অসমৰ ক'ত প্ৰথমখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিলে আনসাৰ চিটো শুদ্ধ হ'ব যোৰহাটত অসমৰ প্ৰথমখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিলে যোৰহাটত আৰু কোন চনত নিৰ্মাণ কৰা হৈছিলে মনত ৰাখিব অসমৰ লোকসভাৰ সমষ্টিৰ আসনৰ সংখ্যা ইম্পৰ্টেণ্ট হয় অসমৰ লোকসভাৰ সমষ্টিৰ আসনৰ সংখ্যা কিমান আনসাৰ বিটো হ'ব শুদ্ধ 14খন অসমৰ লোকসভাৰ সমষ্টিৰ আসনৰ সংখ্যা হৈছে 14খন আনসাৰ কুৱেশ্যন নম্বৰ 21 অসমত বিধানসভাৰ সমষ্টিৰ সংখ্যা কেইটা আছে আনসাৰ ডিটো শুদ্ধ হ'ব 126টা আছে অসমত বিধানসভাৰ সমষ্টিৰ সংখ্যা 126টা আছে অ মোৰ আপোনাৰ দেশ গীতটোৰ প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিলে অ মোৰ আপোনাৰ দেশ গীতটো কোনখন আলোচনীত প্ৰকাশ পাইছিলে যোৱাবাৰ গেট 4ৰ প্ৰশ্ন আনসাৰ বিটো শুদ্ধ হ'ব বাঁহী আলোচনী অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে বাঁহী আলোচনীত প্ৰকাশ পাইছিলে অসমৰ জাতীয় সংগীতৰ ৰচক কোন অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ গীতটোৰ ৰচক কোন আনসাৰ ডিটো শুদ্ধ হ'ব লক্ষ্মীনাথ বেজবৰুৱা অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ গীতটোৰ ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি তলৰ কোনটো শুদ্ধ হ'ব আনসাৰ চিটো শুদ্ধ হ'ব দৈনিক বাতৰি অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত হৈছে দৈনিক বাতৰি নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত আনসাৰ বি শুদ্ধ হ'ব শোণিতপুৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত আনসাৰ বি শুদ্ধ হ'ব